AIUDF দলৰ পৰা মই বিলাসীপাৰা জিলা AIUDFৰ ৱৰ্কিং প্ৰেচিডেণ্ট, আমাৰ লগত ব্লক প্ৰেচিডেণ্ট আছে, যুৱ মৰ্চা আছে। আমি গোটেই AIUDF দলৰ পৰা আমি এই যে ষড়যন্ত্ৰ যেটো চলি আছে আজি ৩-৪ দিনৰ পৰা, এই ষড়যন্ত্ৰটোৰ আমি বিৰোধিতা কৰি আছোঁ। ষড়যন্ত্ৰ SRৰ নামত আমাৰ বৈধ নাগৰিকৰ অলৰেডি BLA বিলাকে ভেৰিফাই কৰিছে, কিন্তু নতুনকৈ 2 দিনৰ পৰা BLO বিলাকৰ গ্ৰুপত মেছেজ দি আছে যে এইকেইটা নামৰ ওপৰত কেইটামান যাৰ BLO এৰিয়াত কেইটা নামবিলাক দিছে আৰু ইলেকশ্যন অফিচৰ পৰা কোৱা হৈছে যে এইকেইটা নামৰ ওপৰত ভেৰিফাই কৰিব লাগে আৰু ফৰ্ম 7 ভেৰিফাই কৰি দিব লাগে। আপোনালোকে চবে জানে ফৰ্ম 7 ভেৰিফাই কৰি দিয়া মানে সেই মানুহজনৰ নাম কৰ্তন কৰা হ'ব। গতিকে এইটোৰ আমি বিৰোধিতা কৰোঁ। আমি উইথ ডকুমেণ্ট উইথ প্ৰমাণ আমাৰ হাতত আছে আৰু যিবিলাক মানুহে কমপ্লেইনকাৰী সেই কমপ্লেইনকাৰীবিলাকে নাজানে, সিহঁতক আমি ফোন কৰিছিলোঁ। সিহঁতে আমাৰে বঙালী হিন্দু, কিছুমান অসমীয়া হিন্দু, আমাৰে ভাই ভনী, আমাৰে ককাই, সিহঁতে কৈছে বাইদেউ আমি নাজানো। যি অঞ্চলত এনেকুৱা হৈছে সেই অঞ্চলৰ আমাৰ ব্লক প্ৰেচিডেণ্ট, আমাৰ কাৰ্যকৰ্তা গৈছিল, কথা পাতিছে, ৰেকৰ্ডিঙো আছে যে আমি এইবিলাক কমপ্লেইন কৰা নাই। এইবিলাক কমপ্লেইনবিলাক পুৰা চৰকাৰে কৰি আছে। এই যে চিষ্টেমটো দেখিছে, ইমান ডাঙৰ চিভিল SDO DC অফিচ, ইমান ডাঙৰ DC অফিচ, নিৰ্বাচন বিষয়া, এইবিলাকৰ কি কাম? যদি কোনোবাই অমিত ৰায়ে মোৰ নামত কমপ্লেইন কৰিছে তেনেহ'লে মই বাংলাদেশী হৈ গ'লোঁ, এতিয়া মোৰ নামত হিয়াৰিং। কিয় হিয়াৰিং হ'ব? তেনেহ'লে BLO বিলাকে কিয় আপোনাৰ ভেৰিফাই কৰিছে? গতিকে এই চিষ্টেমৰ আমি বিৰোধিতা কৰিছোঁ। আমি এই চৰকাৰ পক্ষৰ যি কেণ্ডিডেট থাকিব, আমি দেখা পাইছোঁ কালি অশোক সিংহী ডাঙৰীয়া নিজে আহিছে চিভিল SDO অফিচত, সিহঁতে হেঁচা দি আছে নাম কৰ্তন কৰিব লাগে। ইমান ভয় কিয়? ইমান যদি আপোনালোকে উন্নয়ন কৰিছে, ইমান ডেভেলপ কৰিছে, অসমখন ইমান শান্তিৰে চলাই আছে বুলি আপোনালোকে ভাবে, তেনেহ'লে আকৌ ভোট কিয় কৰ্তন কৰিবলৈ আহিছে? এটা বিশেষ জাতিৰ ওপৰত এনেকুৱা অত্যাচাৰ কিয়? গতিকে এই চিষ্টেম, এই ষড়যন্ত্ৰ যদি বন্ধ কৰা নহয়, বিলাসীপাৰাত আমি ভোট বৰ্জন কৰিম আৰু বিলাসীপাৰাত লাগিলে আমি ৰক্ত দিম আৰু আমাৰ এই মাইনৰিটি মানুহৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিম। এইটো কথা আমি এই চৰকাৰক চকিয়াই দিব বিচাৰিছোঁ। আজি বাইদেউ আপোনালোকে মেমৰেণ্ডাম দিলে নেকি? হয়, মেমৰেণ্ডাম দিছোঁ। আমি মেমৰেণ্ডাম দিছোঁ, এইটো চিষ্টেম বন্ধ হ'ব লাগে। ভেৰিফাই কৰিছে BLA বিলাক, আমাৰে ল'ৰা, আমাৰে ভাই বন্ধু, BLA বিলাকক ইমান হেঁচা দি আছে। BLA বিলাক চৰকাৰী চাকৰি কৰে। এনেকুৱা BLO আছে, কিছুমান BLA কৈছে বাইদেউ আমাক যদি বেছি হেঁচা দিয়ে ছুইচাইড কৰি দিম, নাম কৰ্তন কৰিব দিয়ে। কওকচোন, আজি এইটো মতিয়াৰ ভাইৰ নাম যদি মোক কৰ্তন কৰিব দিয়ে, তেওঁ কালি নাম কৰ্তন কৰিব আৰু কালিলৈ পুছবেকৰ নামত বাংলাদেশলৈ প্ৰেৰণ কৰিব। যোৱা টাইমত যিটো হৈছে মই নিজে কৈছিলোঁ, আপোনালোকে জানে, আমিনুল ৰিপৰ্টাৰবিলাক জানে। এইবিলাক অত্যাচাৰ কৰা আৰু স্পেচিয়েলি বিলাসীপাৰাত, কাৰণ বিলাসীপাৰাত 50-50 মাইনৰিটি আৰু এইচ কাষ্টৰ, সিহঁতৰ ইমান চৰকাৰৰ আঁচনি কৰিছে, ইমান ভয় কিয়? এই নামবিলাক কৰ্তন হ'ব নাপায়। গতিকে মই গোটেই বিলাসীপাৰাবাসীক সজাগ হ'বলৈ কৈ আছোঁ আৰু আপোনালোকৰ যিমান আমি উকিল সংস্থাকো কৈছোঁ আপোনালোকে সজাগ হওক, আমি মিডিয়া ভাই বন্ধুসকলকো কৈছোঁ আপোনালোকে সজাগ হওক। আমাৰ লগত এইটো আন্দোলনে আমি সকলোৱে মিলি এইটো আন্দোলন কৰিব লাগে আৰু আমাৰ জেনুইন